নমস্কাৰ, মই নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলো আৰু এই ৰাতিখন হেয়া আমাৰ নিবলৈ আহিছে দাদাই। এটা দি দিয়ক আৰু গোটেই পৰিয়াল সন্থা ওলাই লৈছো আৰু এই ৰঙলা হৈ আছিল অকমান দেৰি আগতে, এতিয়া ভাল হৈছে আৰু আমি আহি জাষ্ট পালোহি আৰু আহিয়ে চাহত লাগি গৈছো। মানে আমাৰ ডিউটি এইটোৱে পৰে আৰু আহিয়ে মানে পাকঘৰ আহক বা নবৌ। এয়া হৈছে আমাৰ বৰ্তাৰ বোৱাৰী আৰু এয়া হৈছে আমাৰ ডাঙৰ বৰ্তা বোৱাৰী আৰু এইফালে হৈছে আৰু এইফালে হৈছে আমাৰ জেঠাই ডাঙৰ বোৱাৰী, মানে এজনীয়ে বোৱাৰী আৰু এইফালে আপোনালোকক কোৱাই হোৱা নাছিলে নহয়, আমি ক'লে আহিছিলোঁ। আমি জেঠাই ঘৰলৈ। আমি প্ৰত্যেকটো বিহুতে আমাৰ জেঠাই ঘৰলৈ আহোঁ আৰু সকলোৱে দেখা দেখিকৈ এসাঁজ খাওঁ আৰু আমি প্ৰত্যেকেই আচলতে জেঠাই আশীৰ্বাদ লৈহে বিহুটো পালন কৰোঁ, কাৰণ আমাৰ পৰিয়ালত মুৰব্বী হিচাপে আমাৰ জেঠাইয়ে আছে। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যে কৈছিলোঁ দাদা মুখখন একদম ৰঙলা হৈ আছে, কাৰণটো কি জানেনে? এইবাৰ আমাৰ বিহুত অহা অলপ পলম হ'ল, সেইবাবে তেওঁ মুখখন একদম ৰঙলা হৈ আছে। আৰু দেখিছেনে, যেতিয়া আমি গোটেই পৰিয়ালবৰ্গৰ এক হৈ গ'লোঁ তেতিয়া তেওঁৰ মুখৰ হাঁহিটো, আচলতে সেই মুখৰ হাঁহিটোৰ কাৰণে আমি আচলতে জীয়াই থাকোঁ ন। ককাই বাই ভনী পৰিয়ালবৰ্গ সকলো যেতিয়া একলগ হয় তাৰ সমান সুখী নাই ন। মাছ ফ্ৰাই কৰি থকা হৈছে আৰু এয়া আৰু এইফালে হাঁহ বনি আছে, তাৰপিছত অলপ পাছত কুকুৰা বনিব, লোকেল কুকুৰা বনিব। এয়া চাওক, চবৰে কাম ভাগ ভাগ। বাচন ধুৱে বাচন ধুইছে, ভাত বনাই ভাত বনাইছে। এয়া হৈছে নবৌ আৰু মই, আৰু য'তে যাওঁ পাকঘৰটো আমাৰ দুজনীয়ে মানে চম্জি ল'বলগীয়া হয় আৰু মানে মই বনোৱাত কৰোঁ আৰু এওঁ যোগাৰত কৰে আৰু ধোৱা পখলাত কৰে আৰু এইফালে এনেকৈ থিয়তি ৰখি থাকে, মানে কি হৈছে কি নাই হোৱা সেইবিলাক। মানে আপোনালোকৰ এনেকুৱা কোনোবা হয়নে বাৰু, মানে য'তে যায় আপুনি পাকঘৰটোতে পায়? মোৰ লগত কিন্তু এইটো মানে হৈয়ে থাকে আৰু য'তে যাওঁ মানে পাকঘৰটোকে চম্জি ল'বলগীয়া হয় আৰু এতিয়া আমি জেঠাইক সেৱা কৰিছোঁ গোটেই পৰিয়ালবৰ্গই। আচলতে আমাৰ প্ৰত্যেকটো বিহুতে আমি এনেকৈ জেঠাইক সেৱা কৰোঁ, যিহেতু জেঠাই মুৰব্বী। আৰু এয়া দেখিছেনে, আমি সকলো সেৱা কৰিছোঁ, কিন্তু আমাৰ মাজত এজন ব্যক্তি নাই আৰু সেইজন হৈছে মোৰ বৰ্তা আৰু জেঠাই ভায়েক। আৰু সেইটো সময়ত আপোনালোকক বুজাব পৰা নাছিলোঁ কেনেকুৱা লাগিছিল আচলতে মনটো, কিন্তু জেঠাই সেইটো সময়ত বহুত ভাগি পৰিছিলে, কাৰণ জেঠাই এজন ভায়েকক হেৰুৱাইছে ন, সেইটো কেৱল ভায়েকেহে অনুমান কৰিব পাৰে। আৰু আমাৰ ভাত খাব ৰেডি হৈ গ'ল। এয়া পাপৰ আৰু বাদাম আৰু এয়া মুড়িগণ্ডা আৰু আনফালে আছে এয়া চিকেন আৰু আনফালে আলু ভাজি আছে। এয়া আলু আৰু গাজৰ ভাজিছিলোঁ আচলতে, আৰু এয়া দালি, বিলাহী, মাছ বনাইছিলোঁ। আৰু এই ভাত সকলোকে দি দিলোঁ চবেই মিলি। এয়া ডাঙৰ আৰু সৰুখিনিক চবকে খুৱাই লৈছোঁ আচলতে। তাৰপিছত আমি বহিম আৰু কেনেকুৱা অনুভৱ? 12টা বাজিবলৈ হ'ল ভাত খাওঁতে। কেইটা বাজিলে বাৰু এতিয়া? 12টা। আমি 12টালৈকে ভাতেই খোৱা নাই, খাম আৰু এতিয়া। আমাৰ গতিটো এনেকুৱাই হয় সদায়, লাষ্টত চবকে দি মেলি আমি তিনিজনী এনেকৈ খাবলগীয়া হয়। ৰাতি 12:30 বজাত আমি এক কাপোৰ চাইছোঁ আৰু ইয়াৰে এযোৰ নৌবে ল'বলৈ গৈছে। এতিয়া কোনযোৰ লওঁ তাকে চাই আছোঁ আমি, এয়া নবৌ আৰু মই। আৰু চাদৰো উলিয়াই দিছে, কৈছে কোনযোৰ লয়, আৰু যদি কোনোবাই চাদৰ মেখেলা ল'ব বিচাৰে ল'ব পাৰে দেই। ভিডিঅ'টি আজি ইমানতে সামৰণি মাৰিলোঁ, আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, নতুন এটি ভিডিঅ' হ'লে আপোনালোকে আকৌ লগ পাম। বাই বাই।